Hello friends, ahok aji banao musi kothalor torkari. Aru musi kothalor torkari banabor babe amak lagiba eta kothal aru logot ki samogri lage ahok moi apnalok dekhoi asu aru logote bonayo dekhoi asu musi kothalor torkari. Prothome lagiba amak eta musi kothal, eta piaz, eta nohoru, etukur ada, okoman jira aru okoman jaluk, logot duta hukan jolokia aru okoman garam masala. To prothome musi kothalto ami ene dhone kati lom aru বহুতে বাকলিটো আগতে এৰুৱাই লয় কিন্তু মই এটা কুকাৰত সিদ্ধ দি এনেকৈ মই কুকাৰত সিদ্ধ দি দিম আৰু সিদ্ধ দি পেলাই যদি আমি বাকলিটো কাটো তেতিয়া কঁঠালৰ পৰা যিটো আঠা ওলাই সেই আঠাটো আমাৰ হাতত নালাগে লগত দিলো 3টামান আলু আৰু এতিয়া পানীটো কঁঠালখিনি ডুব যোৱাকে এনে ধৰণে অকমানকে দি দিম পানীখিনি অকমান বেছিকে দিব আপোনালোকে যেতে কঁঠালটো ডুব যায় আৰু এটা ঢাকন মাৰি গেছৰ ওপৰত দুটা বা এটা চিটি আহালৈকে ৰম আৰু তেতিয়ালৈকে মই নহৰুখিনি গুছাই ৰেডি কৰি লৈছো আৰু লগত এটুকুৰ আদা গুছাই লৈছো আৰু এতিয়া চিটি আহি গল গটিকে খুলি দিলো আপোনালোকে দেখিছে খুব ধুনীয়াকৈ কঁঠালটো বইল হৈ গৈছে আৰু এতিয়া মই কুকাৰৰ পৰা এনেকৈ উলিয়াই লৈছো আৰু এয়া দেখিছে আঠাটো এতিয়া আপোনালোকে যেতিয়া বাকলি এৰুৱাব তেতিয়া আঠাটো আপোনালোকৰ হাতত লাগি নধৰে গটিকে অলপ গৰম আছে যেহেতু অকমান সময় ঠাণ্ডা হ'ব দিছো আৰু মই অকমান মিঠাতেল তথাপিও হাতত খানি লৈছো আপোনালোকেও খানি ল'ব কোন মিঠাতেল খানি ল'ব আৰু তাৰ পিছত কঁঠালটো এনে ধৰণে মাজেৰে ফালি আপোনালোকে টুকুৰাবোৰ যিমান ডাঙৰ সৰু কৰিব সেই অনুপাতে আপোনালোকে এনেকৈ প্ৰথমে পিচকে কাটি ল'ব লৈ তাৰ পিছত বাকলিটো এৰুৱাবলৈ আপোনালোকৰ সহজ হ'ব গতিকে মই 2-3 পিচকে এনেকৈ কাটি লৈছো আৰু এয়া চাওক মই এনে ধৰণে বাকলিখিনি গুছাই ললো আৰু এতিয়া মই কঁঠালৰ তৰকাৰীখিনি বনাবৰ বাবে কঁঠালখিনি টুকুৰাকে এনেকৈ কাটি লম আপোনালোকে টুকুৰাখিনি সৰু ডাঙৰ কৰিব পাৰে কিন্তু বেছি ডাঙৰ কৰিলে সিজুতে অলপ প্ৰবলেম হয় তথাপি আমি অলৰেডি সিজাই লৈছো তথাপি এটা জুখত আপোনালোকে টুকুৰা কৰি ল'ব এনে ধৰণে আৰু এয়া মই কঁঠালখিনি গোটেই টুকুৰাকে এনে ধৰণে কাটি ললো আৰু টুকুৰাটো এনেকুৱা ধৰণে সমান জুখত কাটি ল'ব আৰু এতিয়া মই মছলাখিনি যিখিনি আপোনালোকক দেখুৱাইছিলো জিৰা জালুক আৰু শুকান জলকীয়াখিনি সেইখিনি মই অলপ টাইম পানীত তিয়াই থম যাতে পিচিবলৈ সহজ হয় আৰু তেজপাতখিনি মই তেলত দিম গতিকে তেজপাত দুটা থৈ দিছো লগত পানীটো অকমান গৰম কৰি লৈছো সোনকালে সিজিবৰ বাবে আৰু মই পানীত তিয়াই থলো আৰু এতিয়া পিয়াজ এটা কাটি লৈছো মই আপোনালোকক এটা পিয়াজ দেখুৱাইছিলো আৰু এটা পিয়াজ মই বেছিকৈ লৈছো দুটা পিয়াজে লৈছো মই কাৰণ মছলাখিনি যেতিয়া মই মিক্সি বাটিটোত পিচিম তেতিয়া জালুক জিৰাখিনি ভালকৈ মিহি হ'বৰ বাবে আৰু গ্ৰেভিটো অলপ ওলাবৰ বাবে এটা পিয়াজ মই এক্সট্ৰাকে লৈছো আৰু সেইটো এতিয়া মই মিক্সি জাৰটোত দি দিছো লগত দি দিছো আদা নহৰু গুছাই থোৱাখিনি আৰু যিখিনি মছলা মই তিয়াই থৈছিলো সেই মছলাখিনিও মই ইয়াতে একেলগে দি দিম আৰু এতিয়া মছলাখিনি পিচি লম এয়া দেখিলে মই মছলাখিনি পিচি ললো আৰু এতিয়া আৰু এটা পিয়াজ মই এনেকৈ টুকুৰাকে কাটি লম আপোনালোকে শেপটো যেনেকুৱা ধৰণেৰে কাটিব পাৰে মই এনেকুৱা ধৰণে কাটিছো আৰু এতিয়া মই কঁঠালৰ লগত যিকিটা আলু মই বইল দিছিলো সেই আলুকিটা মই টুকুৰাকে কাটি লম আৰু বাকলিখিনি মই এৰুৱাই লম আৰু টুকুৰাকিটা খুব বেছি সৰুও নকৰিব আৰু খুব বেছি ডাঙৰো নকৰিব কাৰণ কঁঠালৰ লগত একেলগে সিজিব লাগিব যদি বেছি সৰু কৰি দিয়ে তেতিয়াহলে আলুখিনি গলি যাব যেহেতু অলমোষ্ট আলুখিনি সিদ্ধ হৈ গৈছে গতিকে এতিয়া মই এনেকৈ টুকুৰাকে কাটি ললো আৰু বাকলিখিনি মই এৰুৱাই লম আৰু এয়া চাওক মই আলুকে টুকুৰ বাকলিখিনি এৰুৱাই ললো আৰু এটা কেৰাহী মই গেছত বহাই দিলো আৰু লগত দিলো অলপমান তেল আপোনালোকে জানে যে মোৰ ৰেচিপিজ বিলাকত মই বহুত বেছি তেল ইউজ নকৰো কিন্তু কঁঠাল যেহেতু অকমান তেল বেছিকৈ দিব লাগিব কাৰণ কঁঠালখিনি ফ্ৰাই হ'ব লাগিব গতিকে এটা তেলটো গৰম হৈ গৈছে তাত দিলো মই এটা শুকান জলকীয়া দুটা তেজপাত আৰু অকমান পাঁচফোৰণ আৰু সেইখিনি দি অকমান ৰঙা হোৱাৰ পিছতে মই পিয়াজখিনি ঢালি দিলো আৰু পিয়াজখিনি অকমান ৰঙচুৱা হোৱালৈকে এনেকৈ ফ্ৰাই কৰি থাকিব আৰু এতিয়া পিয়াজখিনি ৰঙা হৈ গৈছে গতিকে মিক্সিত পিছিলা মছলাখিনি মই এনেকৈ ঢালি দিলো আৰু এতিয়া মছলাখিনিয়ে তেল নেৰালৈকে মই অলপ টাইম ফ্ৰাই কৰিম আৰু এতিয়া মছলাখিনিত মই দিলো 1 চামুচ হালধি আৰু 1 চামুচ নিমখ আৰু আপোনালোকে নিমখ আৰু হালধিটো নিজৰ জোখ অনুপাতে দিব আৰু দি তেল নেৰালৈকে মছলাখিনি এনে ধৰণে ফ্ৰাই কৰি থাকিব আৰু এয়া চাওক মছলা অলমোষ্ট ফ্ৰাই হৈ গৈছে আৰু এতিয়া কঁঠালখিনি মই ইয়াত ঢালি দিলো দি পেলাই মছলাটো সোমাই যোৱাকে খুব ধুনীয়াকৈ লৰাই দিব
আৰু মছলাটো যাতে কঁঠালত লাগি যায় ভালকৈ এনেকৈ লুটিয়াই বগৰাই আপোনালোকে ভালকৈ কঁঠালখিনি ভাজি ল'ব আৰু এয়া চাওক মছলাখিনি অলমষ্ট কঁঠালৰ লগত মিলি গৈছে আৰু এতিয়া আমি যিখিনি আলু সিজাই থৈছিলোঁ সেই আলুকেইপিচো আমি ইয়াত দি দিম আৰু ভালকৈ লৰাই বগৰাই ইয়াত পানী ঢালি দিলোঁ আৰু ঢাকন মাৰি অলপ টাইম সিজিবলৈ দিম আৰু তেতিয়ালৈকে খুন্দনাত গৰম মছলাখিনি খুন্দি ল'ম গৰম মছলাখিনি আপোনালোকে পিচিও দিব পাৰে কিন্তু মই খুন্দনাত এনেধৰণে খুন্দি পেলাই দিছোঁ গতিকে খুন্দি লৈ পেলাই গৰম মছলাখিনি আমি তৰকাৰীখন হোৱাৰ আগমুহূৰ্তত ঢালি দিম আৰু তেতিয়া গোন্ধটো ভাল ওলায় আৰু তৰকাৰীখন খাবলৈও টেষ্টি হয় গতিকে এয়া চাওক অলমষ্ট কঁঠালৰ তৰকাৰীখন হওঁ অৱস্থা গতিকে এতিয়া নিমখটো অকণমান টেষ্ট কৰিম আৰু যিহেতু আলু সিদ্ধ কৰি মই ঢালি দিছিলোঁ গতিকে কঁঠালখিনি সিজি গৈছে অকণমান গোটা হোৱালৈ ৰৈছোঁ আৰু গোটা হোৱাৰ পিছতে মই খুন্দি থোৱা গৰম মছলাখিনি ইয়াত ঢালি দিলোঁ আৰু এতিয়া তৰকাৰীখন নিমখ টেষ্ট কৰিম আৰু নমাই খাব পৰা হৈছে গতিকে মই এবাৰ আকৌ ভালকৈ লৰাই ল'লোঁ যাতে গৰম মছলাখিনি ভালকৈ মিক্স হৈ যায় আৰু মোৰ কঁঠালৰ তৰকাৰী বনাই হৈ গ'ল আপোনালোকক দেখুৱালোঁ আৰু ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মুচি কঁঠাল ওলাই থাকোঁতে আপোনালোকে এবাৰ বনাই খাব আৰু বহুতে কঁঠালৰ তৰকাৰী বনায় কিন্তু এবাৰ এনেধৰণে বনাই খাবচোন খুব ভাল পাব গতিকে এতিয়া মই বাটিত ছাৰ্ভ কৰি লৈছোঁ খাবৰ বাবে আৰু আপোনালোকে ভাত হওক ৰুটি হওক যিহৰ লগতে হওক আপোনালোকে এই তৰকাৰীখন খাব পাৰে ফ্ৰেণ্ডছ মই আপোনালোকক বনাই দেখুৱালোঁ কঁঠালৰ তৰকাৰী আৰু এতিয়া আপোনালোকক খাই দেখুৱাম ময়ো টেষ্ট কৰোঁ কেনেকুৱা হৈছে খাবলৈ ধুনীয়া হৈছে আৰু আপোনালোকেও এনেধৰণে বনাই খালে বহুত ভাল পাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চাই থাকিব চৈতন্য ব্লগছ তো আজিৰ কাৰণে লৈছোঁ বিদায়